ধন্যবাদ থাকিল। পুরা খেতি করিলে ঝিঙা একদম মানে কারবা আমার রঞ্জিত বসুমতাৰী ছাৰৰ এটা প্ৰগ্ৰাম আছিলে। সেই প্ৰগ্ৰামত আমাৰ খাছলেণ্ডত বসবাস কৰা মানুহখিনিৰ যিটো জ্বলন্ত সমস্যা আছিল সেই সমস্যাৰ বিষয়ে সুন্দৰকৈ বুজাই দিলে আৰু আমাৰ যিখিনি খাছলেণ্ডত বসবাস কৰা মানুহ আছিল সেইখিনি সুন্দৰকৈ বুজি লৈ আমাৰ দলক মানে ছাপোৰ্ট কৰিলে আৰু ভোট দিব বুলি আশ্বাস দিলে। এই অঞ্চলৰ ৰাইজৰ পৰা আপোনালোকে দেখি আছে দিনক দিনে আমাৰ UPPL দলত জইন কৰি আছে। এইবিলাক আসলে 3 বছৰ আগত BPF দুৰ্গ আছিল, এতিয়া আৰু BPF পৰা ভাঙি দিনক দিনে যিবিলাক আমাৰ UPPL দলত যোগদান কৰি আগন্তুক যি আমাৰ লোকসভা নিৰ্বাচন সেই নিৰ্বাচন উপলক্ষে আজি আমাৰ কাৰ্যসূচী আছিল। আমাৰ BTRৰ EM ডাঙৰীয়া এটা চিফ গেষ্ট হিচাপে উপস্থিত হৈছিল। এইখিনি মেইন কাৰ্যসূচী আছিল আমাৰ আজিৰ প্ৰগ্ৰামত। আমাৰ 1000 মান মানুহতো উপস্থিত হৈছে, সেইটো সন্দেহ নাই। এতিয়া জ্বালাবিলাক VCDC হিচাপে BPFৰ তো কোনো মানে হেৰি নাই, অস্তিত্ব নাই, বুজি পাইছে। BPF এতিয়া মানে ছত্ৰভংগ ধৰি গৈছে। আগামী দিনত আমি যেনেকুৱা দেখি আছোঁ BPF দল মানে আমাৰ পৰ্বতজোৰাত নাথাকে। আগন্তুক যি আমাৰ লোকসভা নিৰ্বাচন সেই নিৰ্বাচন উপলক্ষে আজি আমাৰ কাৰ্যসূচী আছিল। আমাৰ BTRৰ EM ডাঙৰীয়া এটা চিফ গেষ্ট হিচাপে উপস্থিত হৈছিল। এইখিনি মেইন কাৰ্যসূচী আছিল আমাৰ। আজিৰ প্ৰগ্ৰামত কিমান মানুহ সমাগত হৈছিল? আজিৰ প্ৰগ্ৰামত আমাৰ 1000 মান মানুহতো উপস্থিত হৈছে, সেইটো সন্দেহ নাই। এতিয়া জ্বালাবিলাক VCDC হিচাপে BPFৰ তো কোনো মানে হেৰি নাই, অস্তিত্ব নাই, বুজি পাইছে। BPF এতিয়া মানে ছত্ৰভংগ ধৰি গৈছে। আগামী দিনত আমি যেনেকুৱা দেখি আছোঁ BPF দল মানে আমাৰ পৰ্বতজোৰাত নাথাকে, শূন্য হ'ব।